নমস্কাৰ বন্ধু বান্ধৱীসকল, মাইক এটা ধুনীয়াকৈ উলিয়াই লৈছোঁ, দেখিছেনে? জোতা এযোৰ পিন্ধাই নিওঁ, তেতিয়া খোজকাঢ়িবলৈ ভাল পাব চাম। বন্ধু বান্ধৱীসকল, এতিয়া চাওক ওলাইছোঁ অকণমান মাইক ফুৰাই আনোগৈ বুলি। দেউতা বাৰু আগতে যায়ে বাৰু মোৰ লগত। নমস্কাৰ বন্ধু বান্ধৱীসকল, ভিডিঅ'টো ঘৰত আৰম্ভ কৰিছিলোঁহে, মানে হাতৰ পৰা যিহেতুকে পৰি থাকিলে মোবাইলটো, সেইকাৰণে মানে আৰু নকৰিলোঁ। পটাপট গাড়ীত উঠিলোঁ, আকৌ মাকো উঠাব লাগে। এতিয়া মায়ে পাছফালে বহাই থৈছোঁ, আকৌ পৰিব ধৰিছিলে। মাইক পিছফালে বহাই থৈছোঁ, এটা মানে ৰসগোল্লা এটা খুৱাই দিলোঁ। ৰসগোল্লা খাওঁ বুলি কৈছে। ৰসগোল্লা ৰস 2 চামুচৰ সৈতে গোটেই ৰসগোল্লাটো খালে বাৰু। এতিয়া তাৰ পাছতে এতিয়া পাঠা মাংস ল'বলৈ আহিছোঁ। পাঠা মাংসটো বোলে খাওঁ মানে খাবলৈ মন গৈছে। মই ভাবিছিলোঁ ছাগলী মানে একেবাৰে হেৰিটো খাচী মাংসটো খুৱাই দিলে বোলো, তেলটো খুৱাই দিলে লেট্ৰিনটো বন্ধ হয় বুলি কয়, সেইকাৰণে তেনেকে ভাবিছিলোঁ। কিন্তু নাই, পাঠা মাংসটোহে খাওঁ বুলি কৈছে। এতিয়া পাঠা মাংস ল'বলৈ আহিছোঁ ডিমৰু গুৰিত, আৰু দেউতাক পঠাইছোঁ। গৈছে, দেউতাও গৈছে, ভাইটিও গৈছে, আৰু এফালে কাকুহঁতো আছে। কম বাৰু আপোনালোকক। আৰু মই এটা কথাই আপোনালোকক এতিয়া ক'বলৈ ওলাইছোঁ, যিহেতুকে আগতে নাপালোঁ ন, আৰু এতিয়া মাইকে দেউতাকে ওচৰত পাইছোঁ যেতিয়া মানে প্ৰতিটো ক্ষণ মই ধৰি ৰাখিবলৈ বিচাৰোঁ, আগলৈ চাই থাকিবলৈ। সেইকাৰণেহে মই ভিডিঅ'টো কৰিছোঁ। কাৰণ ভিডিঅ' কৰিছোঁ যেতিয়া প্ৰত্যেকটো মুহূৰ্ত এনেকৈ ৰখাই থ'লে ভাল লাগে, স্মৰণীয় হৈ থাকিব, হয়নে? স্মৰণীয় মানে হেৰি আৰু ধৰক নাইকিয়া হৈ গ'লেও চাই থাকিব পৰা যায়, আমি নাইকিয়া হ'লেও তেনেকৈ চাই থাকিব পাৰিব। সেইকাৰণে প্ৰত্যেকটো মুহূৰ্ত মানে আপোনালোকেও প্ৰত্যেকটো মুহূৰ্ত এনেকৈ ভিডিঅ' বনাই পেলাই ধৰি ৰাখিবলৈ চেষ্টা কৰিব। বহুত ভাল লাগে। এতিয়া মই ভিডিঅ'টো বনাইছোঁ, এই মুহূৰ্তত ভাল নালাগিব পাৰে, কিন্তু আপুনি এই ভিডিঅ'টো 5 মাহ 6 মাহ এবছৰৰ মূৰত চাব, কিমান ভাল লাগে। এনেকৈ আছিলোঁ, এনেকৈ বহুতখিনি ভাল লাগে। সেইকাৰণে এতিয়া মাইক আজি প্ৰথমবাৰ এনেকৈ একদম জোতা পিন্ধাই দিছোঁ। তাৰমানে ভৰিয়ে অকণমান থৰক বৰক কৰে যে, জোতা পিন্ধাই পেলাই লৈ আহিছোঁ। ভাবিছিলোঁ পাৰ্কলৈকে নিম বুলি, তথাপিতো চাই লওঁ যদি পাৰ্কত অকণমান খোজকাঢ়িব পাৰোঁ। মানে ঘৰত থাকিলে এনেও মন চন মাৰি থাকে কাৰণে অকণমান উলিয়াই আনিছোঁ, আৰু সেয়াই কৈছোঁ আপোনালোকক। বন্ধু বান্ধৱীসকল, এতিয়া মাইক ভাত পানী খুৱাই আজৰি কৰি আনিছোঁ। বাজিছে 7টা। ছাগলী মাংস খাওঁ বুলি ক'লে, মানে পাঠা মাংস ভাল লাগিল নে নাই খাই? হা, আজিহে খাইছে আৰু মানে মাংস কেইটুকু খালে, ভাত নাই খোৱা। এতিয়া এয়া দেখিছেনে নাই কি পিন্ধাই থৈছোঁ? এয়া পিন্ধাইছোঁ ক'ৰ জানে? গুৱাহাটীত যেতিয়া এক্সপ' হৈছিলে মণিৰাম দেৱানত, তেতিয়া এয়া মই আনিছিলোঁ। একদম গাত থকা নিচিনাই নালাগে। তাৰপৰা এতিয়া মাইলে কামত দিছে। মানে মই মানুহজনী শকত যে আছিলোঁ তেতিয়া মানে কাম দিয়া নাছিলে, আৰু মানে টান হয় মোলৈ। এতিয়া আজি মাইক পিন্ধাই পেলাই লৈ গৈছোঁ, আৰু এতিয়া ধুনীয়াকৈ খালে। ভাল লাগিছেনে পিন্ধি? লাগিছে? এইফালে দেউতা আহিলে, ভাত পানী খাই ধুনীয়াকৈ দে ইয়াতে চলি হ'ল যে। ঔষধ এটাহে আছে, খুৱাবলৈ মাইক। ফালে দেউতা ষ্ট্ৰং হৈ আছে, চাওক একদম দেউতা ষ্ট্ৰং। কিন্তু এয়া মায়েহে মানে এতিয়া ভাল হ'ব। কাইলৈৰ পৰা এতিয়া খাব পৰা হৈছে ন, অকণমান ভাল হৈ যাব। এতিয়া ধুনীয়াকৈ বিচনা ঠিক কৰি দিলোঁ। বিচনা ঠিক কৰি পেলাই এতিয়া মাইনাহঁতে বনাবহি আৰু ভাত, কিন্তু মা দেউতাৰ কাৰণেহে মানে মই পটাপট বনাই দিলোঁ। তাই আহিছিলে, এতিয়া বোলে কাকা এতিয়া আপোনালোকে খাওক, মই অকণ দেৰিকৈ মানে তেতিয়া আকৌ বনাম আৰু আমালৈ। লগ পাই আছোঁ ৰ'ব, মই ধৰি মাইক ঔষধখিনি ধুনীয়াকৈ দি লওঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, বাগৰি দিছোঁ অকণমান। নমস্কাৰ বন্ধু বান্ধৱীসকল, এতিয়া মা দেউতাক ধুনীয়াকৈ শুবলৈ বিচনা ঠিক কৰি দিলোঁ। শুলে গৈ, আৰু মাইনা আহিলে তললৈ। মাইনাই কাকাকে আইতাকে ধুনীয়াকৈ কথা বতৰা পাতিলে। মাইনাই কৈ আছে আৰু আইতা ভাত খাব লাগিব, কিন্তু আজি খালে আৰু দেই। আপোনালোকৰ পিছত ইমান কেইটামান খাইছে, কিন্তু মাংস 5 পিচমান দিছিলোঁ, গোটেইখিনি খালে। আৰু এতিয়া শুবলৈ দিছোঁ। দেউতাই ঘোষা গাই আছে। দেউতাই মানে কৈ আছে আৰু মাক কেইদিনৰ আলহী 2জন মানে কিবা কিবি কৈ আছে। আৰু মানে এই বয়সতো দেউতাই যিমানখিনি মাইক মানে যত্ন লৈছে নহয়, সেইটো মানে মানিব লাগিব। আৰু এতিয়া ধুনীয়াকৈ শুবলৈ দিছোঁ, শুইছে বাৰু। এইখিনিতে মই আপোনালোকক কওঁ, আমাৰ লখিমপুৰ বোৱাৰী মানে জয়া, নামটো জয়া দেই, বহুত সহজ সৰল হয়। তাই ফোন কৰি আছে যে বাইদেউ এনেকুৱা মানে বহুতখিনি কথাও থাকে। তাই কিন্তু একদম প্ৰতিটো খোজতে মোক ফোন কৰি কৈ আছে, আৰু হয়তো তাইয়ে আহিবগৈ আৰু শেষত তাইয়ে আহিব। কিন্তু ডাঙৰগৰাকী একেবাৰে ফোনেই ৰিচিভ নকৰা হ'ল, একেবাৰে ফোনেই ৰিচিভ নকৰে। আৰু মানে বহুত কিবা কিবি কথা মায়ে কৈ আছে। মায়ে কান্দিছেও আজি, বহুতখিনি কথা কৈও আছে। আৰু মই ভিডিঅ'টোৰ যোগেদি কৈছোঁ, যোনসকল বোৱাৰী, যোনসকল শাহুৱে এই ভিডিঅ'টো চাই আছা, সকলোৰে দিন একেই, আগা পিছা সকলো একেফালে এটা ৰাস্তা দিয়ে যাব লাগিব। গতিকে নিজৰ মা দেউতা যেনেকুৱা, নিজৰ শাহু শহুৰকো তেনেকৈয়ে চাব লাগিব। আৰু আজি মোৰ শাহু একদম আমাৰ দেওৰৰ লগত থাকে, মানে ইমানেই ভালকৈ চাইছে মাক। আৰু মাৰ কিবা এটা হ'লে আমি মানে ডক্তৰ এটা নিনিয়াকৈ নাথাকোঁ। কিন্তু
এতিয়া আমাৰ মাৰ অৱস্থাটো চাওক, আমিতো বাৰু কি বুলি ক'ম, ক'ৰবাতে থাকিলোঁ। এতিয়া এই যোনখিনি মুহূৰ্তত পুত্ৰ বোৱাৰীয়ে চাব লাগে, সেইখিনি মুহূৰ্ততে এতিয়া পুত্ৰ বোৱাৰী আৰ হ'ল, গুচি গ'ল। মানে কি হয় জানানে, মা যেতিয়া বেমাৰত পৰিলে মাক চাব লাগে বুলিয়ে মানে আমাৰ তেনেকৈ ঘৰৰ পৰা আঁতৰি যাব লগা হ'ল। আমি বহুত ভালকৈ চিন্তা কৰি আছিলোঁ, বহুত ভালকৈ ভাবি আছিলোঁ, কিন্তু আমাৰ ধাৰণাবিলাক ভুল হ'ল। আৰু কি হয় কি নহয় সেইটো মানে মই বুজিবই পৰা নাই মা দেউতাক লৈ পেলাই এতিয়া। আৰু ময়ো হ'লোঁ মানুহজনী একদম বহুত অসুস্থতা। মোৰ এই হাতখনৰ বিষটো ভাল হৈছিলে, কিন্তু আজি হঠাতে এটা বাল্টিং ডঙাৰ পিছত এনেকুৱা হাতৰ বিষ হৈছে নহয়। আৰু মানে এনেকুৱা বস্তু চাই থাকিলে উশাহটো মানে ছুটি হৈ আহে। উশাহটো মানে একে ছুটি হৈ মানে মোৰে কিবা হৈ আহে। আৰু মই তেনেকৈ দৌৰি থাকোঁ, ইমান নিজেই কামখিনি সুন্দৰকৈ কৰোঁ, কিন্তু তাৰ ওপৰতো এতিয়া যিমানখিনি কাপোৰ কানি ধোৱাৰ পৰা ঠিক ঠাক মানে চাহ তাহ মানে আগতে যেনেকুৱাখিনি কাম এতিয়া কমপ্লিট, ঘৰত তেনেকুৱা সহায়িকা বাইদেউগৰাকী কেতিয়াবাহে আহে, কিন্তু সকলোখিনি ময়ে কৰিব লাগে। কিন্তু মানে এতিয়া কি বুলি ক'ম আৰু আপোনালোকক, এতিয়া এগৰাকী মানুহ বিচাৰিলেও বহুতখিনি কথা আহি পৰে। মা দেউতাক তাত ৰাখিলে আৰু মোৰ লগতে মই ৰাখিম বুলি ভাবিছোঁ, কিন্তু মানে যিমান দিন থাকে, কিন্তু দেউতাই মানে ঘৰলৈ যোৱা কথা কৈছে, মানুহ এগৰাকী দিয়া কথা কৈছে। মই বোলো মানুহগৰাকী অনাতকৈ সৰুগৰাকী বোৱাৰী আনি ল'লেই হ'ল, হয়নে নহয়? সৰু বোৱাৰীগৰাকী ইয়াত থাকিলেই হ'ল, তাই এতিয়া গৰমৰ বন্ধ মাহটো ইয়াত থাকিব পাৰিব। সেইখিনি আলোচনা কৰি আছোঁ বাৰু। গতিকে সকলোকে এটাই অনুৰোধ জনাইছোঁ, এলাই এথানি নকৰিব দেই নিজৰ পিতৃ মাতৃক। আৰু মায়ে মানে বাৰে বাৰে মোক কৈ আছে আৰু আইজনীও মই ইয়াতে মৰিম, আইজনীও মই ইয়াতে ঢুকাম, এনেকৈ কৈ আছে। মানে মায়ে বেয়াও লাগিছে। আজি অত বছৰ হ'ল চাওক, আজি ভাল অৱস্থাত মাইক কৈছোঁ, আজি যিহেতুকে উলিয়াই নিছিলোঁ, অকণমান মনটো ভাল লাগক বুলিয়ে নিছিলোঁ, কিন্তু গোলা এটা খোৱালোঁ দেই। তাৰপিছতে মই কৈছিলোঁ বোলো ভালকৈ ৰেষ্টুৰেণ্টত বা এনেকৈ পাৰ্কে চাৰ্কে অকণ খোজকাঢ়াম বুলি, কিন্তু মাটো অসুস্থতা, তাতে বৰষুণ পৰিলে নোৱাৰিলোঁ। বৰষুণ পৰাৰ কাৰণে মানে মাক তেনেকৈ খোজকঢ়াবও নোৱাৰিলোঁ, উলিয়াবও নোৱাৰিলোঁ, মানে গাড়ীৰ ভিতৰতে থকা আৰু। ভাল পাওক বুলি তেনেকৈ লৈ গৈছিলোঁ, অকণ গাটো ভাল লাগক, মনটো ভাল লাগক বুলি লৈ গৈছিলোঁ। ধুনীয়াকৈ মানে যিমানখিনি যি কৰিব লাগে কৰিছোঁ। মাইক কৈছোঁ আৰু আগতে যদি মোৰ ওচৰত থকাহেঁতেন, মই কি ধুনীয়াকৈ ষ্টাইল কৰি পেলাই মোৰ লগত লৈ ফুৰিলোঁহেঁতেন। তেতিয়া ডাঙৰ নাতিনীকেইটাৰ লগতে থাকি পেলাই মানে মায়া মোহত পৰি পেলাই, ডাঙৰজনী বোৱাৰী আৰু ডাঙৰগৰাকী বোৱাৰী নাতিকেইটা মায়া মোহত পৰি মাৰ ঘৰৰ পৰা ওলাব নোৱাৰা হৈছিলে, আমাকেই দেখিব নোৱাৰা হৈছিলে। এতিয়া চাওক, সেই বোৱাৰী এতিয়া পিছ হুহুকা দিলে। মোৰ ভিডিঅ'টো চালে মই ভয় নকৰোঁ, সঁচা কথাটো কমেই। অন্ততঃ মাইলেতো ফোন এটা কৰি ক'ব লাগে, ফোন এটাটো কৰি খবৰটো ল'ব লাগে। মায়ে মানে কৈছিলে, কিন্তু দেউতাৰ পেঞ্চনৰ সময়ত পেঞ্চন নিবলৈ আহে দেই, দেউতাৰ পেঞ্চনৰ সময়ত কিন্তু আহে সেইকণ সময়ত ঘৰলৈ। কিন্তু মানে মই কৈছোঁ নেক্সট টাইম যদি মই কেনেবাকৈ পাওঁ নহয়, এইবাৰ কিন্তু মই মুখখন দেখাই দিম আৰু। নেক্সট টাইম যদি মই এইবিলাক ক্ষেত্ৰত পাওঁ মুখ দেখাই দিম। কাৰণ আমি বহুত কষ্ট পাইছোঁ, এটা কাৰণেই পাইছোঁ, আমি উলিয়াই দিয়া ছোৱালী যিমানখিনি ৰাজত্ব কৰিলে, প্ৰত্যেকটো বস্তু যে প্ৰাপ্যটো লাগে, কিয় এতিয়া মা দেউতাক কিয় চাব নোৱাৰে? আজি আমাৰ পাখি মাইনা ভাল বুলিহে আমাৰ মাইনাই মোক মানে অথনি মা যিহেতুকে লেট্ৰিনলৈ গৈছে, লেট্ৰিনলৈ গ'লে বাৰে মানে 13 বাৰমান 14 বাৰমান যায়, লাগিলে এনেই বহিবগৈ লেট্ৰিনটোত, 14 বাৰমান যায়। অকণমান তেনেকৈ কৰে মানে খোৱাটো মানে কি, কিবা এটা বস্তু খালে ন পটককৈ লেট্ৰিনটোলৈ যায়, অকণমান কৰে, বহুত গোন্ধ গেছ ওলায় মানে। তাৰপিছত মই মানে কৈছোঁ বা ইমান গোন্ধ মা, এনেকৈ মানে চাবোন তাবোন দি হাত ধুৱাইছোঁ। তেতিয়া মানে মাইনা পাকঘৰত আছে যে, মাইনাই মানে মোক কৈছে, মা হেৰি নহয়, আইতাক আপুনি গালি নিদিব, খাও দিব। আপোনাক যদি মই এনেকৈ আপুনি লেট্ৰিন কৰিলে যদি মই আপোনাক কেটকেটাই থাকোঁ, আপোনাৰ মনটো কেনেকুৱা লাগিব? কিন্তু কেনেকুৱা মোৰ মানে অন্তৰখন হাত পৰি গৈছে। মাইনাৰ মুখত যেতিয়া সেই কথাষাৰ শুনিছোঁ, মোৰ মানে অন্তৰখন হাত পৰি গৈছে। আয়ো দেখি তাই বুজি পাইছে। আৰু এতিয়াও মোৰ ওচৰলৈ আহি পেলাই কৈছোঁ, আইতা কাকাই ভাত খাই আছে, মই সুধি আহিছোঁ কি লাগে কি নালাগে, আপুনি খালে নেকি? বোলো মই নাই খোৱা মাইনা, ময়ে বনালোঁ মানে ভাতকেইটা। মা দেউতাক যিহেতুকে সোনকালে লাগে সেইকাৰণে ময়ে বনালোঁ। বোলো মাইনাহঁতে কামতে ব্যস্ত, সিহঁতে বোলো পিছত বনাব আৰু আমালৈ পিছত বনাম। তাৰপিছতে মায়ে সিজা ভাত খায়। তাৰপিছতে মানে তাই মানে মোক আহি পেলাই কৈছেহি আৰু, আমাৰ ঘৰত যিহেতুকে আলহীও আছে, মাইনাগৰাকীৰ সৈতে দুইজনী আহিছে। মায়ে আপুনি আইতাক এনেকৈ নক'ব, আপোনাৰ মনটো কেনেকুৱা লাগিব আপোনাক যদি মই তেনেকৈ থাকোঁ, সেইকাৰণে আপুনি নক'ব দেই মায়ে, খাও লাগিব, মোক তেনেকৈ কৈছে তাই। গতিকে অন্তৰখন একে হাত পৰি গৈছেগৈ আৰু মোৰ। তাইতো মোক এবাৰ, মোৰ ল'ৰাটোৱে হওক বা মোৰ মাইনাই হওক, দুইটা ল'ৰা ছোৱালী দুইটাই মোক এষাৰ কথা কোৱা নাই যে মায়ে কিয় ৰাখিছে ইয়াত, যিকেইটা দিন থাকে কাকা আইতাক ভালকৈ চাওকচোন, মোক সেইটোহে শব্দ কৈছে। কিন্তু সেইটো কাৰণে মোৰ বহুত ভাল লাগিছে। আৰু মাইনাকো মই কৈছোঁ, বোলো মাইনা এতিয়া যিমান যি কৰি থাক, যদিহে মই আইতাহঁতৰ নিচিনা বয়স পাওঁগৈ, যদিহে মই তেনেকৈ বেমাৰ হওঁ, মোক কিন্তু চাবি, এনেকৈ কৈছোঁ। কিন্তু সেইটো ভগৱান জানে, হয়নে? কাৰ কেতিয়া কি হয় সেইটো কোনেও নাজানে, ভগৱান জানে। কিন্তু মোৰ
মৰমৰ ছাবস্ক্ৰাইবাৰ, মোৰ মৰমৰ শুভাকাংক্ষীসকল, আপোনালোকক কৈছোঁ আপোনালোকে আশীৰ্বাদ কৰিব, মই যাতে শক্তি পাওঁ, মোক যাতে ভগৱানে শক্তিকণ দিয়ক, সেইটোৱে বেমাৰ বিঘিনি যাতে মোক নাইকিয়া কৰক, মোক সেইটোহে লাগে, যাতে মই মা দেউতাক প্ৰতিটো মুহূৰ্ত মই ধৰি ৰাখিব পাৰোঁ। প্ৰতিটো মুহূৰ্ত মোৰ দেউতা মাক যেতিয়া গাড়ীত উঠাই নিছোঁ, মাক মানে কৈছোঁ মা এয়া নহয় গাড়ীখনৰ ওপৰলৈ, সৰু ল'ৰা ছোৱালীৰ নিচিনা কৈছোঁ, গাড়ীখনৰ ওপৰলৈ নহয়, এয়া মানে দাং খাই যায় নহয়, এইখিনিত থিয় হৈ পেলাই এতিয়া ভিডিঅ' বনালোহেঁতেন বোলো ভাল হৈ থকাহেঁতেন। মায়ে মানে চাইছে ওপৰলৈ, তাৰপিছত দেউতায়ো আনন্দ পাইছে। দেউতাই কৈছে আজি মই আজিহে দেখিছোঁ, দেউতা উঠিছে যদিও মানে চোৱা নাই আৰু দেউতাই মানে এইবিলাক মানে এতিয়া মানে নিজে কিছুমান যেতিয়া ভুল কৰে এতিয়া মানে নিজে নিজে অনুতপ্ত কৰি কথা কিছুমান কৈ থাকে, কিছুমান ভুল হৈ থাকে ন, এতিয়া অনুতপ্ত কৰি কথাবিলাক কয়। আৰু যিহেতুকে আমাৰ এতিয়া ছোৱালী হিচাপে ধৰক মই মাহঁতৰ ঘৰলৈ ধুনীয়াকৈ যাব পাৰোঁ, মোৰ কথা কৈ থাকে আৰু ধুনীয়াকৈ মানে তই চাই চিতি তই তোৰ ওচৰতে চবখিনি অৰ্পিলোঁ আৰু আমি ঢুকালে কৰিলে গোটেইখিনি সমস্ত মোকে দিছে, তেনেকৈ মানে ময়ে চাব লাগিব বুলি মা দেউতাই সেইটোকেই কথা কৈ থাকে, কৃষ্ণ প্ৰভু। আৰু আপোনালোকক মই কৈছিলোঁ মায়ে মোক এটা বস্তু দিছিলে বুলি, সেই বস্তুটো মানে আপোনালোকক কৈছোঁ, আমাৰ সৰু ভাইটি ছোৱালীজনী যিহেতুকে পুষ্পিতা হ'ব হৈ আছে, আৰু সেই সৰু ভণ্টি মই যিহেতু চাইকেল কিনি দিছিলোঁ মাইনাজনী, সেই পুষ্পিতা হ'ব হৈ আছে, আৰু সেই পুষ্পিতা হ'বৰ কাৰণে তাইলৈ এডাল সোণৰ চেইন বনাবলৈ দিছিলে, আৰু আজি সেই সোণৰ চেইনডাল মাৰ লগতে গৈ পেলাই বনাবলৈ দি থৈ আহিছোঁ। আৰু মই কৈছোঁ মোক নালাগে, মায়ে মানে নামানে, মোলৈকো এযোৰ ফুটি বনাব দিছে, মানে সোণৰ ৰিং টাইপত, আৰু মই বোলো মায়ে এয়া আছে, মই ওপৰতে এযোৰ ৰিং মানে মায়ে মানে কৈ দিছে আৰু ৰিং এযোৰ বনাই ল'ম মই ফোন দি পেলাই, সেইকাৰণে মাৰ সোণেৰে এযোৰ মোলৈ ৰিং বনাইছোঁ, আৰু আমাৰ লখিমপুৰৰ ভাইটিৰ ছোৱালীজনীলৈ এডাল সোণৰ চেইন বনাইছোঁ। মাৰ আশা আছিলে মানে সেইটো, সেইকাৰণে সেয়া আপোনালোকক কৈছোঁ। আৰু লৈ গ'লোঁ, ভিডিঅ' বনাবলৈ নহ'ল আৰু এই তাতে বনাব দিছোঁ, মোৰ মানে ওম শান্তিত বনাব দিছোঁ, নগাঁও হৰিওম, ওম শান্তি আহিছে হৰিওমত বনাব দিছোঁ, সেয়া আপোনালোকক ক'লোঁ। আৰু কি বুলি ক'ম, ভগৱানে যাতে ভাল কৰক, মানে মাৰ অৱস্থাটো ভাল নহয়, মানে খোজেই কাঢ়িব নোৱাৰা নিচিনা হৈছে। আজি জোতাযোৰ পিন্ধাই পেলাই বোলো নাই অকণমান খোজ কাঢ়াম বুলি জোতা চোতা পিন্ধাই ধুনীয়াকৈ লৈ গৈছিলোঁ, মানে কাণেৰেও অকণমান কমকৈ শুনে যে, কিন্তু দেউতাই কিন্তু বহুত প্ৰতিপালন কৰিছে, ক'ব লাগিব দেই, বহুতখিনি কৰিছে। আৰু এইবিলাক যে আমাৰ ঘৰত কাজিয়া পেচাল কিবা কিবি যে ঘৰুৱা থাকেই বাৰু, কিন্তু এইখিনি সমস্যাখিনি আমাৰ একদম ডাঙৰটো ফেমিলিৰ কাৰণেই হৈ গ'ল। আগতে আমাৰ ঘৰখন তেনেকুৱা নাছিলে, গোটেইখিনি আমাৰ তেতিয়াৰ পৰাই খেলি মেলি এটাক দেখিব পাৰে এটাক দেখিব নোৱাৰে, তেনেকুৱাই সকলোখিনি মানে শেষ। কিন্তু সেই অৱস্থাটো এতিয়া যিখিনি অৱস্থাত এতিয়া মা দেউতাক চাব লাগে, সেই অৱস্থাখিনিতে আমাৰ মানে এইকণ সময়ত আৰু কি আৰু মা দেউতাক চাবলৈ কি আৰু মাৰ কাৰণে পইচাবিলাক গৈ থাকে হস্পিটেলত, এতিয়া মানে মাক মানে চোৱা মানুহ নাইকিয়া হৈ গ'ল, আৰু এতিয়া লেট্ৰিন পেচাব কৰিলে মাক চোৱা মানুহ নাই আৰু। গতিকে সেয়া ভাইটিয়ে লখিমপুৰত নি পেলাই গোটেইখিনি ঠিক ঠাক কৰি আহিলে। ভাইটিয়ে লখিমপুৰত নি পেলাই ঠিক নকৰাহেঁতেন কিন্তু মা এতিয়া খোজেই কাঢ়িব নোৱাৰিলেহেঁতেন। লখিমপুৰ বোৱাৰীজনীয়ে নি বহুতখিনি প্ৰতিপালন কৰিলে তাই, গতিকে তাইয়ে এতিয়া বাৰে বাৰে খবৰ লৈ আছে কেনেকুৱা কি কথা, আলোচনা কৰি লওঁ, আপোনালোকক সবিশেষ জনাম। আৰু আপোনালোকে মোক এটাই আশীৰ্বাদ কৰিব, মোৰ সকলো শুভাকাংক্ষীকে কৈছোঁ যে মোক শক্তি দিয়ক ভগৱানে, অন্য একো নালাগে, মোক শক্তি দিয়ক যে মা দেউতাক ভালকৈ মই ৰাখিব পাৰোঁ, সেইকণ শক্তিহে মোক লাগে। গতিকে প্ৰিয় বন্ধু বান্ধৱীসকল, এনেকৈয়ে ক'লোঁ আৰু ভিডিঅ'টো এনেকৈয়ে বনালোঁ। বিশেষ আপোনালোকক মই তেনেকৈ যাব কৰিব নোৱাৰোঁ, ওলাই পেলাই মানে মা দেউতাকনো কেনেকৈ এৰি থৈ যাম এতিয়া চাওকচোন। এতিয়া দেউতাক লৈ যাব পাৰিলে মা অকলে থাকিব, মাক লৈ গ'লে মা পটককৈ লেট্ৰিন লাগিব কিবা লাগিব, সেইকাৰণে চাওঁচোন বাৰু কি কৰিব পাৰোঁ। গতিকে সেইখিনি আপোনালোকক জনাম, আৰু এতিয়া আপোনালোকে আশীৰ্বাদ কৰিব সোনকালে যাতে ভাল হয়, খাব পৰা হ'লেই ভাল হ'ব। কাইলৈ আকৌ ৰাতিপুৱা লৈ যাম, আপোনালোকক কৈছোঁ কাইলৈ ECG কৰাব লাগিব আৰু আল্ট্ৰাচাউণ্ড কৰাব লাগিব, কাইলৈ ৰাতিপুৱাই লৈ যাবগৈ লাগিব, সেইকাৰণে এতিয়া সোনকালে শুই থাকোঁ। আৰু বাকী সকলো ভালে কুশলে থাকিব। এতিয়া সকলোৰ পৰা বিদায় লৈছোঁ, শুভৰাত্ৰি।